প্ৰাণী হিংসা কৰি আপুনি কেতিয়াও ঈশ্বৰ সেৱা পূজা নকৰিব আনক দুখ দি আপুনি নিজে সুখী হ'বলৈ নিবিচাৰিব এতিয়া আমাৰ মানুহৰ এই কথা নুবুজি নিজৰ সুখৰ কাৰণে আনক দুখ দিব বিচাৰে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে we need not cut down the tree to gather the fruit এজোপা গছৰ ফলখিনি পকা ফল বা গুটিখিনি পাবৰ কাৰণে আমি গছজোপাৰ গুৰিটো কাটি দিব নালাগে we need not cut down the tree to gather the fruit in order to perfect human society it is not necessary for us to destroy the family or the nation আপুনি এখন সমাজ গঢ়িবৰ কাৰণে এটা পৰিয়ালক সুখী ৰাখিবৰ কাৰণে আনক যাতে দুখ দিব লগা নহয় আনক দুখ দি নিজে সুখী হলে ভগৱন্ত সন্তুষ্ট নহয় মনত ৰাখিব কথাটো আজি হে কথাটো নজনা কাৰণে আজি ভগৱন্ত কুকুৰৰ চিগাৰ ল গদৰ ভৰু আত্মাৰাম সকলোতে তেওঁ আত্মাৰূপে আছে গতিকে আমি সকলো দেহটোহে কুকুৰ মেকুৰী আছে দেহটোৰহে কুকুৰ মেকুৰী আছে আত্মাৰ নাই গতিকে আমাৰ দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে দেহটো আত্মা নহয় আমি দেহটো চাই কওঁ এটো কুকুৰ এটো মেকুৰী এটো গাহৰি এটো ছাগলী এটো মতা মানুহ এটো মাইকী মানুহ এজনী বগা মানুহ এজনী কোলা মানুহ আমি দেহটো চাইহে কওঁ দেহটো কেৱল চিনি পাবৰ কাৰণে দিছে দেহটো আত্মা নহয় আমাৰ দেহৰ নাম এটা এটা দি থৈছে কি কাৰণে দিছে আমাৰ প্ৰত্যেক জীৱ জন্তুৰ পৰা ধৰি সকলোৰে একোটা একোটা নাম দি থৈছে কিয় এই নামটো আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাৰ নামবিলাক কেৱল চিনি পাবৰ কাৰণে ইজনে সিজনক চিনি পাবৰ কাৰণে দিছে নামটো বা দেহটো আত্মা নহয় যিদিনাখন আত্মা ওলাই যাব সেই নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া হেন দেহ আপোনাৰো বুলাকি লাগিয়া আজি আমি দেহটোকে আত্মা বুলি ভাবি আমি দেহক লৈয়ে গৰ্ব কৰোঁ আৰু ইজনে সিজনক হিংসা কৰোঁ গতিকে সকলো যে তেওঁ আত্মাৰূপে সকলোতে বিৰাজমান হৈ আছে এই কথাটো আজি আমাৰ বহুতে উপলব্ধি কৰা নাই